আসলে পুনৰ যাম এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে হাতীগাঁৱৰ এই দৃশ্য কিদৰে পানীৰ মাজেৰে চলাচল কৰিছে বাহনসমূহ বিষ্ণু আপোনাৰ ওচৰলৈ যাম আপুনি লাইনতে থাকক পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰে বানৰ কবলত পৰিল মহানগৰী পামহিৰ ভীমা শংকৰ মন্দিৰ পৰিছে বানৰ কবলত মহানগৰীত নেৰানেপেৰা বৰষুণৰ বাবে বানে জলাকলা খুৱাইছে মন্দিৰটোলৈ অহা ভক্তসকলক বলবমৰ বাবে মন্দিৰটোত ভিৰ কৰিছিল ভক্তই কিন্তু বানৰ বাবে ভীমা শংকৰ মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিছে পৰিচালনা কমিটিয়ে এই দৃশ্য দেখিবলৈ পোৱা গৈছে ভীমা শংকৰ মন্দিৰৰ দৃশ্য মন্দিৰটো পাহাৰীয়া ঠাইত হোৱাৰ বাবে এনেদৰে এতিয়া পানীৰ ঢল বুৱাই অহা দেখিবলৈ পোৱা গৈছে জলাকলা খুৱাইছে ভক্তসকলক ভীমা শংকৰ মন্দিৰৰ দৃশ্য ইয়া বানৰ কবলত পৰিছে ভীমা শংকৰ মন্দিৰ আজি সোমবাৰৰ বাবে আজি মন্দিৰলৈ আহিছিল ভক্তগণ বলবমৰ বাবে মহানগৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আজি তাতে সোমবাৰ আৰু তাতে হৈছে বানপানী বানৰ কবলত পৰিছে মহানগৰীৰ পামহিৰ ভীমা শংকৰ মন্দিৰো নেৰানেপেৰা বৰষুণৰ বাবে জলাকলা খুৱাইছে মন্দিৰলৈ অহা ভক্তসকলক পৰিচালনা কমিটিয়ে মন্দিৰটো বন্ধ কৰি দিবলৈ এতিয়া বাধ্য হৈছে নেৰানেপেৰা বান নেৰানেপেৰা বৰষুণ তাৰ বাবে এই অৱস্থা সৃষ্টি হৈছে ভীমা শংকৰ মন্দিৰৰ ভিতৰত যিকোনো মুহূৰ্ততে ঘটিব পাৰে অঘটন তাৰ বাবে মন্দিৰ পৰিচালনা কমিটিয়ে বন্ধ কৰি দিছে ভীমা শংকৰ মন্দিৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে এই ভিতৰৰ দৃশ্য কিদৰে পানীৰে উপচি পৰিছে মন্দিৰটো আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক উৎপল হালৈৰ সৈতে উৎপল আপোনাৰ পৰা পৰিস্থিতি জানিব বিচাৰিছো এক ভয়াবহ ভিজুৱেল ইতিমধ্যে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে দুটাকৈ ভিডিঅ' ক্লিপ আহি পৰিছে এয়া হৈছে দাকিনী পাহাৰত থকা ভীমা শংকৰ মন্দিৰ আৰু ভীমা শংকৰ মন্দিৰ পূৰ্বৰ দ্বাদশ আছিল আৰু এতিয়া ষষ্ঠটো জ্যোতিৰ্লিংগ হিচাপে বিশ্ব ব্ৰহ্মাণ্ডতে চিনাবতা পৰিচয় আছে আৰু সেই মন্দিৰ চোৱা যিটো থাপনা থাকে বা যিটো আসন থাকে গুৰু আসনখনে যদি চোৱা যায় যে কৃত্ৰিম বানৰ কবলত পৰিছে আৰু যি মুখলধাৰ বৰষুণ বৈ আহিছিলে বা বৰষুণৰ পিছত প্ৰবল সোঁতত সেই গোটেই অঞ্চল যদি চোৱা যায় যে সেই ভিডিঅ' দেখিয়ে অনুমান কৰিছে যে কেনেধৰণৰ এটা পৰিৱেশ আৰু আজিৰ দিনটো যদি চোৱা যায় যে শাওণৰ মাহৰ প্ৰথমটো বলবম আৰু প্ৰথমটো বলবমৰ দিনা এনেকুৱা ধৰণৰ ঘটনা য'ত প্ৰথমটো বলবমত থকা লোকবিশ্বাস অনুসাৰে তেখেতসকলে কৈছে যে এয়া শিৱৰে এক প্ৰকাৰ বৰদান বুলি কৈছে তেখেতসকলে যে শিৱৰ বাবা যেতিয়া শাওণৰ মাহত নামি আহে সেই সময়ছোৱাত বানপানী আহে আৰু সকলোকে আজি ধুই লৈ যোৱা বুলি তেখেতসকলে এটা তেনেধৰণৰ এটা মতপ্ৰবাদ আছে আৰু সেই দৃশ্যাংশ চাই অনুমান কৰিছে যে তাত কেনেধৰণৰ পৰিৱেশ আৰু আজি বলবম হোৱাৰ বাবে নিশা 2:30 বজাৰ পৰা ভক্তৰ ভিৰ হৈছিলে আৰু তেনে সময়ছোৱাতে এতিয়া তাৰ যিখন কমিটি আছে সম্পাদক হেনৰি টেৰনে স্পষ্টভাৱে উল্লেখ কৰিছে যে আজি এতিয়া সাময়িকভাৱে মন্দিৰত প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে কাৰণ তাত ভিতৰ ভাগলৈ কোনো লোক যাব নোৱাৰিব কাৰণ প্ৰবল সোঁত আছে যি দাকিনী পাহাৰ আছে দাকিনী পাহাৰৰ পৰা স্থাপিত হোৱা এই ভীমা শংকৰ মন্দিৰত এতিয়া প্ৰবল সোঁত আছে আৰু প্ৰবল সোঁত থকাৰ বাবে তাত আজি ভক্তৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে সেই দৃশ্য আমি এক্সক্লুচিভলি লাভ কৰিছো আৰু দেখুৱাইছো এটা পৰিৱেশ ঠিক সাগৰ সদৃশ পৰিৱেশ যিখিনি স্থান সেইখিনি স্থান এক প্ৰকাৰ সেই ভূস্বৰ্গ বুলি কোৱা পামহি মন্দিৰৰ চৌহদখিনি আৰু গড়চুকৰ পামহি মন্দিৰত আজিৰ দিনটোত ভক্তৰ সমাগম বন্ধ কৰি দিয়া হৈছে কাৰণ হৈছে যে কোনো যাতে ভক্তই বিপদত পৰিব নালাগে তাৰ বাবে ভিতৰ ভাগত প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ যি দুটা ভিজুৱেল আমাৰ ওচৰত আছে আৰু সেই ভিজুৱেল চালে অনুমান কৰিব পাৰিব এটা কেনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু তাত থকা ভক্তসকলে উল্লেখ কৰিছে যে এয়া এটা বাবাৰে দান বা বৰদান বুলি উল্লেখ কৰিছে যে প্ৰথম দিনত বাবাই নিজে এক প্ৰকাৰ ধুই পখালি চাফ চিকুণ কৰি লৈ গৈছে সেই কথাই উল্লেখ কৰিছে আৰু আজিৰ দিনটোত ভীমা শংকৰ দেৱালয়ত বলবমৰ দিনা এতিয়া প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে কাৰণ ভিতৰ ভাগত গ'লে হয়তো কোনো অনাকাংক্ষিত ঘটনা সম্ভৱ পাৰে বা যাতে অনাকাংক্ষিত ঘটনা নহয় তাৰ বাবে এনে ধৰণৰ এটা ব্যৱস্থা কৰিছে কিমান লোকৰ সমাগম ঘটিছে মন্দিৰটোত কিমান সময়ত বন্ধ কৰি দিছে মন্দিৰৰ দুৱাৰ লোকবিশ্বাস অনুসৰি বা মতপ্ৰবাদ অনুসৰি যদি বশিষ্ঠ মন্দিৰৰ পৰা জল নি পিনে সেই ভীমা শংকৰ মন্দিৰত দি দিয়ে তেতিয়াহ'লে পুণ্যতা পোৱা যায় সেই অনুযায়ী নিশা 2:30 বজাৰ পৰা ভক্তৰ প্ৰবল সোঁত থাকে আৰু আজিৰ দিনটোতো নিশাৰ ভাগত প্ৰায় 4 পৰা সমাবেত হৈছিলে কিন্তু বৰষুণে বিধি পথালি দিলে 9:30 বজালৈকে ভক্তসকলে অপেক্ষা কৰিছিলে যে 9:30 মান বজাত খুলি দিব পৰা যাব নেকি বুলি কিন্তু যিহেতু নিশা বৰষুণ আছিলে সেয়েহে খুলি দিব পৰা নগ'ল কোনো লোককে এতিয়া প্ৰৱেশ কৰিব দিব পৰা নগ'ল যিসকল লোকে পানী লৈ গৈছিলে সেই পানী তাতে দিয়া হৈছে দি তাৰ পৰাই উভতি যাব লগা হৈছে অৰ্থাৎ গণেশ মন্দিৰ পাই যেতিয়া পামহি দাকিনী পাহাৰলৈকে যোৱা যায় তেতিয়া প্ৰথম অৱস্থাত গণেশ মন্দিৰ পোৱা যায় আৰু গণেশ মন্দিৰ পাৰ হৈ গৈ এই যি দাকিনী পাহাৰত থকা ভীমা শংকৰ মন্দিৰৰ যি প্ৰৱেশ পথ পদুম পুখুৰী আছে পদুম পুখুৰীৰ পৰা সকলো বন্ধ কৰি দিয়া হৈছে পদুম পুখুৰীৰ পৰা কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সেই স্থানত যি ধৰণৰ এটা পৰিৱেশ সেই দৃশ্য চালে অনুমান কৰিব পাৰি যে সেই দৃশ্যই এক প্ৰকাৰ যদি কয় নান্দনিক বুলিও ক'ব পাৰে বা ভয় লগা বুলিও ক'ব পাৰে তাত দুয়োটা শব্দ ব্যৱহাৰ কৰিব পাৰি কাৰণ তেখেতসকলে উল্লেখে কৰিছে যে এয়া মহাদেৱৰ বৰদান বুলি উল্লেখ কৰিছে সেইফালৰ পৰা চাব গ'লে এটা নান্দনিক আৰু দৃশ্যখিনি যদিও পানীৰ হোলাহল ৰূপ আছে দেখি কিন্তু ভাল লগা এটা পৰিৱেশো কিন্তু তাত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো ভীমা শংকৰ মন্দিৰত প্ৰৱেশ এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে এক প্ৰকাৰ ভীমা শংকৰদেৱ
মন্দিৰৰ উচ্চ সেই পাহাৰৰ মাজতে যে পানী হৈছে অনুমান কৰক আজি গুৱাহাটী মহানগৰীৰ পৰিৱেশ বা পৰিস্থিতি কেনেকুৱা এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ গড়চুকৰ পামহিস্থিত দাক্ষিণী পাহাৰৰ পৰা থকা যি ভীমাশংকৰ দেৱালয় আছে যিটো পূৰ্বতে দ্বাদশ আছিল আৰু এতিয়া ষষ্ঠাদশ আজিৰ দিনটোত বন্ধ কৰি দিয়া হৈছে যিসকল ভক্তই নিশাৰ পৰা ৰৈছিলে 4,000 পৰা 5,000 ভক্তই তেখেতসকলক 9:30 বজালৈকে অপেক্ষা কৰাইছিলে যে কোনোবাকৈ প্ৰৱেশ কৰিব পাৰিব নেকি যিহেতু বৰষুণ দিয়ে আছে বানপানী বৃদ্ধি হৈয়ে আছে সেয়েহে এতিয়া কোনো লোকে তাত প্ৰৱেশ কৰিব নোৱাৰিব আৰু এনেধৰণৰ এটা দৃশ্য দেখিবলৈ পোৱা গৈছে যি দৃশ্য কিন্তু যেতিয়া মই নিজে সচক্ষু প্ৰত্যক্ষ কৰিছো তেতিয়া কিন্তু ভালো লাগি গৈছিল এক প্ৰকাৰ যি ধৰণে কোৱা হৈছে যে ভগৱানৰে বৰদান তেনেকুৱা এটা কথা কিন্তু মানিব পাৰি আজিৰ দিনটোত এয়াই পৰিৱেশ এতিয়া মামুহী ভীমাশংকৰ মন্দিৰত যিন এটা নান্দনিক দৃশ্য বুলি ক'ব পাৰি অপৰূপ দৃশ্য বুলি ক'ব পাৰি তাৰ মাজতে কিন্তু প্ৰথম দিনা বলবমত যাতে শিৱ বাবাই নিজকে নিজে পৰিষ্কাৰ কৰা বুলি তাত থকা ভক্তসকলে আৰু তাত থকা যিকো বিষয়ববীয়া আছে কমিটিৰ সেই কথাই উল্লেখ কৰিছে হয় নিশ্চয়কৈ দেখুৱাই আছো সেই ভিজুৱেলছ আপুনি দেখুৱাই আছে যিদৰে কি অৱস্থা বৰ্তমান সৃষ্টি হৈছে ভীমাশংকৰ মন্দিৰৰ দৃশ্য এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ভীমাশংকৰ মন্দিৰৰ ভিতৰচৰাত ধন্যবাদ জনাইছো উৎপল আপোনাক উজনি অসমতো প্ৰলয়ংকাৰী বানে লৈছে ভয়ংকৰ ৰূপ নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলতে উজনিত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পূৰ্বে বান নোহোৱা